নমস্কাৰ। আজি কিছুদিন বিৰতিৰ পিছত লাইভত এটা বিষয় লৈ পেলাই আহিলোঁ। কক্ৰচ জনতা পাৰ্টি 4 দিনত 17.4 মিলিয়ন ফলোৱাৰ্ছ হৈছে। এইমাত্ৰ মই চাই থাকোঁতে আৰু ফলোৱাৰ্ছ বাঢ়ি গৈ আছে। মানুহৰ মাজত কিমান ক্ষোভ থাকিব লাগিব। কক্ৰচ জনতা পাৰ্টি বুলি যিটো পাৰ্টি আহিছে এইটো উপলঙা আপোনালোকে নকৰিব। আগতে আমি যেতিয়া কথাবিলাক কৈ থাকোঁ, মূল্যবৃদ্ধিৰ বিষয়ে কওঁ, নীটৰ কেলেংকাৰীৰ কথা আমি যেতিয়া কওঁ যে যিখন চৰকাৰে 71টা পৰীক্ষা ভালকে পাতিব নোৱাৰি গোটেই ল'ৰা ছোৱালীৰ লগত খেলুৱাৰ হিচাপে কৰিছে তেওঁলোকে, আৰু এই কথাবিলাক ক'বৰ কাৰণে আজি কক্ৰচ জনতা পাৰ্টি জেন জি যিবিলাক ওলাই আহিছে ইয়াৰ প্ৰয়োজনীয়তা আছে। দেশত কিমান ক্ষোভ আছে, এই যে ল'ৰা ছোৱালীৰ মাজত কিমান ক্ষোভ আছে, যুৱ প্ৰজন্মৰ কিমান সংস্থাপনহীনতাত ভুগিছে, যুৱ প্ৰজন্মৰ মাজত কিমান ক্ষোভ আছে, এই কথাটো কক্ৰচ জনতা পাৰ্টিৰ যোগেদি বহিঃপ্ৰকাশ হৈছে। সবকা সাথ সবকা বিকাশৰ কথা কয়, কথা ক'বই নোৱাৰি। এনেকুৱাকে ছচিয়েল মিডিয়াত কথা ক'লে ট্ৰল কৰিবৰ কাৰণে মানুহ নমাই দিয়ে। কিন্তু আজি কক্ৰচ জনতা পাৰ্টিয়ে যিবিলাক কথা কৈছে তেওঁলোকৰ ওপৰত কেনেকে ট্ৰল কৰিব আপোনালোকে? ট্ৰলটোতো কংগ্ৰেছে ক'লে ট্ৰল কৰে, ৰাহুল গান্ধী ডাঙৰীয়াই যিবিলাক কথা কৈছে এটা কথা সঁচা কথা কৈ গৈ আছে। আজি গৌৰৱ গগৈ ডাঙৰীয়াই কথা ক'লে ক'বই নোৱাৰি, কথা ক'লে ট্ৰল কৰিবৰ কাৰণে মানুহ ওপৰত নমাই দিয়ে চৰকাৰে। কিন্তু আজি কক্ৰচ জনতা পাৰ্টিয়ে যিবিলাক কথা কৈছে সকলোৱে একচুৱেলি কথাবিলাক হৃদয়ংগম কৰা দৰকাৰ। জেন জিৰ যিটো কেপাচিটি 4 দিনত 17.4 মিলিয়ন ফলোৱাৰ্ছ হৈছে। আজি নীটক লৈ পেলাই আপোনালোকে চাওক, নীটক লৈ আজি যি অৱস্থা, এটা পৰীক্ষা কিমান লাখ লাখ ল'ৰা ছোৱালীয়ে গোটেই জীৱনৰ যিমানখিনি তেওঁলোকে যিখিনি সময়ত হাঁহি ধেমালি কৰিব লাগে সেইখিনি সময়ত তেওঁলোকে 18 ঘণ্টা পঢ়ি তেওঁলোকে এটা পৰীক্ষা তৈয়াৰ কৰে, আৰু তাৰপিছত তেওঁলোকে পেপাৰ লিক কৰি বেপাৰ কৰা আৰম্ভ কৰে। আজিতো আপোনালোকে ভালকে জানে কেনেকে কি হৈ আছে। গতিকে মই দীঘলীয়া নকৰি এটা কথাই কৈছো, ট্ৰল কৰিবৰ কাৰণে কংগ্ৰেছক ট্ৰল বহুত কৰিলে কৰক, কিন্তু কক্ৰচ জনতা পাৰ্টিৰ ফলোৱাৰ্ছ বিলাকে যিবিলাক কথা কৈছে যে এইখন চৰকাৰে পৰীক্ষা ভালকে পাতিব নোৱাৰে, তেওঁলোকৰ মই 5টা এজেণ্ডা খুব ভাল লাগিলে, সকলোৱে সমৰ্থন কৰা দৰকাৰ। তেওঁলোকে কৈছে ভোটিং এভৰি ইণ্ডিভিজুৱেল, ভোট প্ৰটেক্ট কৰাৰ কথা কৈছে। কিন্তু আমি যেতিয়া কওঁ তেওঁলোকে কয় আপোনালোকে ইলেকশ্যন জিকিব নোৱাৰে, বহুত কথা কয়। ট্ৰল কৰিবলৈ ট্ৰলাৰ আহিব, লেট ইট বি, কৰি থাকিবলৈ দিয়ক, তাত কোনো কথা নাই। তেওঁলোকে কৈছে 50% ওমেন ৰিজাৰ্ভেশ্যন, যিটো আমি কংগ্ৰেছে সদায় কৈ আছো, 33% ওমেন ৰিজাৰ্ভেশ্যনৰ কথা আমি কৈ আছো। আমি ক'লে কি কয় ৰাজনীতি দেখা পায়। এতিয়া তাৰমানে এই কথাবিলাক যুৱ প্ৰজন্মও চিন্তা কৰিছে যে এই ৰিজাৰ্ভেশ্যনৰ প্ৰয়োজনীয়তা আছে। ইণ্ডিপেণ্ডেণ্ট মিডিয়াৰ কথা কৈছে, গুডি মিডিয়াৰ কথা কোৱা নাই। ইণ্ডিপেণ্ডেণ্ট মিডিয়াৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰয়োজনীয়তা আছে। গণতন্ত্ৰত একেবাৰে সমাজৰ শেষৰটো শুদ্ধ সত্যনিষ্ঠ বাতৰি আনি মানুহক সঁচা কথা ক'ব লাগে। আজি মূল্যবৃদ্ধিয়ে যিমান কোঙা কৰিছে, আজি যিসকল গুডি মিডিয়া আছে তেওঁলোকে মূল্যবৃদ্ধি আমেৰিকা ইৰাণৰ যুদ্ধৰ কাৰণে কৈছে, সেইবিলাকৰ কাৰণে হৈছে বুলি কৈ আছে। কিন্তু ব্ৰেডতো 5 টকা বৃদ্ধি কৰা হৈছে। এইটোতো আমেৰিকা আৰু ইৰাণৰ যুদ্ধৰ কিবা কথা থাকিব পাৰে নেকি? এই কথাবিলাক আজি কিন্তু আমি কোৱাৰ পৰিৱৰ্তে কক্ৰচ জনতা পাৰ্টিৰ যোগেদি যুৱ প্ৰজন্মই যি কৈছে ই সময় উপযোগী। তেওঁলোকে কৈছে কোনো ৰিটায়াৰ কৰা জাজক যাতে কোনো ৰাজ্যসভালৈ দিয়া নহয়। এই কথাবিলাকো একচুৱেলি চিন্তনীয় কথা কৈছে। আৰু তেওঁলোকে কৈছে যিকোনো এটা পাৰ্টিৰ পৰা জয়ী হৈ অহা বিধায়ক বা সাংসদ তেওঁলোক যদি বেলেগ পাৰ্টিলৈ যায় 20 বছৰলৈ পাৰ্টিৰ পৰা মানে তেওঁলোকে ইলেকশ্যন খেলিব নোৱাৰাকে তেওঁলোকক এক্সপেল কৰাৰ কথা কৈছে। খুব সুন্দৰ কথা কৈছে। গতিকে সময় উপযোগী কথা, এই কথাখিনি হৃদয়ংগম কৰা দৰকাৰ যে বাহিৰে ৰং চং ভিতৰে কোৱা বাতৰি দেশত যিটো হৈ আছে বুলি কৈছে সেই ঘটনাটো যে হৈ থকা নাই। দেশত যুৱ প্ৰজন্মৰ যে আজি হতাশাত ভুগিছে, যুৱ প্ৰজন্মৰ যে সংস্থাপনহীনতাত ভুগিছে, অত্যাৱশ্যকীয় মূল্যবৃদ্ধিয়ে যে মানুহক কোঙা কৰিছে, পেট্ৰল ডিজেল খোৱা বস্তুকে আদি কৰি জীৱনদায়িনী ঔষধ প্ৰত্যেকটো লৈ পেলাই যে মানুহ কোঙা হৈছে, অন্ধভক্তসকলে একচুৱেলি এগালমান অন্ধভক্তক কেৱল অন্ধই কৰা নাই, তেওঁলোকৰ মানে যিটো উৰ্বৰতা থাকিব লাগে সকলো শেষ কৰি এই চৰকাৰখনে যিটো চমক দিবলৈ গৈছিলে, আজি কক্ৰচ জনতা পাৰ্টিয়ে 4 দিনত দেখুৱাই দিলে যে যি হৈ আছে অন্যায় হৈ আছে। আৰু ৰাহুল গান্ধী ডাঙৰীয়াই তাকে কৈ আছে, আমি এইবোৰ কথাই কৈ আছো। কিন্তু আমি কৈ থাকিলে এওঁলোকে ভাবে নিৰ্বাচন জিকিব পৰা নাই, গতিকে ট্ৰল কৰিবলৈ ট্ৰলাৰ আহে। মই এটাই কথা কৈছো, এতিয়া আমি দুদিনমান চুপ হৈ থাকিলে কক্ৰচ জনতা পাৰ্টিয়ে এই চৰকাৰে যে সৰ্বত্ৰে ব্যৰ্থ হৈছে এই কথাবিলাক ৰাইজক কৈ থাকিব। কক্ৰচ জনতা পাৰ্টিয়ে কৈ থকা কথাবিলাক অন্ধভক্তসকলেও শুনি থাকিলে ভাল হ'ব। মই এইকাৰণে আগতে অন্ধভক্ত বুলি কোৱা নাছিলো, কিন্তু দেশখন বৰ্তমান শেষ হোৱাৰ পৰ্যায়ত গৈছে, য'ত অসমতে 42 লাখ নিবনুৱা আছে। এই নিবনুৱাৰ ভৱিষ্যতক লৈ চিন্তা নকৰা মানুহবিলাকে আমাক ট্ৰল কৰিলে লাভ নাই। মই সেইকাৰণে কৈছো কক্ৰচ জনতা পাৰ্টিয়ে এই চৰকাৰৰ ব্যৰ্থতাবিলাক দাঙি যাব। আমিও বাহিৰৰ পৰা কংগ্ৰেছীসকলেও এই কথাবিলাকক সমৰ্থন কৰা উচিত বুলি ভাবিছো। শুভৰাত্ৰি।